Hi everyone, মই বাবৰি কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ সকলোলৈকে ৰঙালী বিহুৰ উলগ জনাই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজিনো কি কৰোঁ আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰিম ভাবিলোঁ আপোনালোকে ব্লগটো চাই ভাল পাব তেনেহ'লে বলক ব্লগটো আৰম্ভ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া হ'ল আৰু আমি এতিয়া ভাত পানী আজিতো ভাত নাখাওঁৱেই, আজি চিৰা দৈ এনেকৈ খালোঁ। তাৰপিছতে এতিয়া আমি খাবলৈ লৈছোঁ। আমাৰ এইটো আচলতে একদম পূৰা সৰুৰ পৰা দেখি আহিছোঁ আৰু এইটো চবেই চাগে কৰে, আপোনালোকে কৰে নকৰে ক'বচোন দেই। আৰু আপোনালোকক দেখুৱাইছোঁ এতিয়া কি খাবলৈ লৈছোঁ। এইফালে এয়া নিম তিতা আৰু এইফালে এয়া খৰুৱা বেঙেনা, এয়া হৈছে কঁঠালৰ মুচি, মই একদম কাটি খাব পৰাকৈ লৈ আহিছোঁ। আৰু এইফালে এয়া আমৰ কলি আৰু এইফালে এয়া মচুৰ দাইল। এইখিনি কিয় খোৱা হয় বাৰু? বছৰটোলে নিৰোগী হৈ থাকে বুলি কয় মানুহে। অঁ, এইখিনি বস্তু খাব লাগে বুলি কয় আৰু বৰ বিশেষ ময়ো নাজানো, আগৰ পৰা মই খাওঁ। ডাঙৰ ডাঙৰকৈ কাটিলোঁ নেকি বাৰু? অকণমান ডাঙৰ হয়। মই ডাঙৰকৈ কাটি দিলোঁ। মুখত গৈ একেলগে সোমাব। অঁ, আমকলি কিন্তু খাই ভাল লাগিছে। নহৰু পানী অকণ ছটিয়াই দিব লাগে। আচলতে ডিঙৰিও লাগে। ডিঙৰি মানে এই চাউলৰ খুন্দাৰ পিছত যে চাউলৰ গুড়ি যিখিনি ৰৈ যায় সেইখিনি ডিঙৰি বুলি কয়। সেই ডিঙৰিখিনিতো নাই এতিয়া আমাৰ। এতিয়া চাৰিওফালে তুমি ছটিয়াই দিবা ন? এইখিনি কি জ্বলাব দিয়া? জাক দিয়ে বুলি কয় নহয়। অঁ, ঠিক আছে দিয়া, ঠিক আছে যোৱা। হেল্ল' ফ্ৰেণ্ডছ, এইটো হৈছে নাহৰৰ পাত আৰু ইয়াতে লিখা আছে, এটা শ্লোক লিখা আছে। ইয়াত লিখা আছে, দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধাৰ বাতবৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে। এই নাহৰ পাতটোত এই শ্লোকখিনি লিখি পেলাই ঘৰৰ এটা মুধচত থোৱা যায়। কিন্তু এতিয়াতো আৰু সেই মুধচত ৰখাটো দিগদাৰ হয়, গতিকে মুধচ নাইও। গতিকে কি হয়, আমি ঘৰৰ যিকোনো এটা কোণত আমি এই নাহৰৰ পাতটো এনেকৈ শ্লোকটো লিখি তেনেকৈ থৈ দিওঁ। আৰু এইটো আমাৰ একদম সৰুৰ পৰা নিয়ম দেখি আহিছোঁ আৰু আমিও এতিয়া কৰি আহিছোঁ।